নমস্কাৰ ইছান নিউজৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই হাৰংগপানী ভূঞা আজি ৭ ভাদ আৰু আজি ২৪ আগষ্ট শনিবাৰ লৈ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা মুখ্য বাতৰিৰ শিৰোনামসমূহলৈ আজি যেহেতু সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হৈছে ধিঙৰ যি ঘটনা সেই সন্দৰ্ভত প্ৰতিবাদ হৈছে কলকাতাৰ ঘটনাৰ সন্দৰ্ভত যি উত্তেজনা সেয়া এতিয়াও মাৰ যোৱা নাই এনে ধৰণৰ বিভিন্ন বাতৰিৰ আজি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে প্ৰথমেই হাতত তুলি ল'ব বিচাৰিছোঁ অসমীয়া প্ৰতিদিন বাতৰি কাকতখন চাওঁহক অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাত কি বাতৰি প্ৰকাশ কৰা হৈছে প্ৰথমটো বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে ক্ষোভৰ অগণিত জ্বলিছে ধিং টিউচনৰ পৰা উভতাৰ পথত কিশোৰীৰ শ্লীলতা হানিক লৈ উত্তাল ৰাজ্য দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত স্প্ৰে গেঙে ধিঙত সন্ত্ৰাস সৃষ্টি কৰি অহাৰ পিছতো ব্যৱস্থা গ্ৰহণত ব্যৰ্থ আৰক্ষী ৩ নৰপিশাচৰ ভিতৰত তফজ্জুল ইছলামক গ্ৰেপ্তাৰ আন দুটাক চিনাক্ত ধিঙত উপস্থিত হৈ কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ মহিলাৰ সুৰক্ষা ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী চৰকাৰ আৰক্ষী মুৰ্দাবাদ ধ্বনি ধিঙৰ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হৈছে আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনে শিৱসাগৰতো প্ৰতিবাদ হৈছে ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত শিৱসাগৰত খিলঞ্জীয়া মুছলমানৰ প্ৰতিবাদ ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডক ধিক্কাৰ গৰিহণা শুকুৰবৰীয়া নামাজৰ পিছতে দৌলমুখ চাৰিআলিত সমবেত হৈ বাংলাদেশী মুছলমান হুঁচিয়াৰ ধ্বনি প্ৰতিবাদকাৰী সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হৈছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে প্ৰতিবাদ কৰিছে ধিঙৰ এই নাৰকীয় ঘটনা সন্দৰ্ভত আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতে মুখ্যমন্ত্ৰীৰ মন্তব্য এটা শিৰোনাম হিচাপে প্ৰকাশ কৰা হৈছে বঙালী হিন্দীভাষী নহয় খিলঞ্জীয়াৰ শত্ৰু কোন সকলোৱে চিনি লোৱা ভাল ধিঙৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লোকসভা নিৰ্বাচনৰ পিছত বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা ২৩টা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনে ইয়াৰ পিছতেই বিজুলী যি সমস্যা বিদ্যুতৰ যি সমস্যা সেই সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে বিজুলী ভৱন ঘেৰাও কৰিলে অসম জাতীয় পৰিষদে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত গণেশগুৰিত আম আদমি পাৰ্টিৰ বিক্ষোভ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপি চৰকাৰ হাই হাই ধ্বনি অকৰ্মণ্য শক্তি মন্ত্ৰী গাৰ্লোছাৰ পদত্যাগৰ দাবী মুখ্যমন্ত্ৰীৰ বৰাক ভ্ৰমণৰ সময়তে কাছাৰত হাতে হাতে লেম্প লৈ দল সংগঠনৰ প্ৰতিবাদ যি বিদ্যুতৰ যি সমস্যা স্মাৰ্ট মিটাৰত অত্যধিক বিল অহাৰ অভিযোগ বা বিভিন্ন আনুষংগিক বিভিন্ন সমস্যাত জুৰুলা হৈ আহিছে এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে আৰু এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে আৰু এটা বাতৰি বৰাকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ডিচেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত এইবাৰ হাতত তুলি ল'ব বিচাৰিছোঁ অন্য এখন বাতৰি কাকত দৈনিক অসম বাতৰি কাকতখন আৰু দৈনিক অসম বাতৰি কাকততো এনেধৰণৰ বাতৰি প্ৰকাশ কৰা হৈছে ধিঙৰ ঘটনা সন্দৰ্ভত আৰু এটা বিশেষ বাতৰি প্ৰকাশ কৰা হৈছে ৰাজ্যত যি যাতায়াত ব্যৱস্থা বিভিন্ন প্ৰান্তত খুদ গুৱাহাটী মহানগৰীৰ যি যাতায়াত ব্যৱস্থা এই সন্দৰ্ভত এটি বাতৰি প্ৰকাশ কৰিছে শিৰোনাম দিয়া হৈছে যাতায়াত নহয় যেন জমৰ যাতনা পৰিকল্পনাবিহীনভাৱে উৰণ সেতু নিৰ্মাণ আৰম্ভ কৰাত নাগৰিকৰ অসন্তুষ্টি সৰ্বত্ৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে যাৰ ফলস্বৰূপে যাতায়াতৰ ক্ষেত্ৰত এতিয়া গুৱাহাটী মহানগৰীৰ লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে যিহেতু বাটপথৰ অৱস্থা নাইকিয়া হৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে নাই পানী ছটিওৱাৰ ব্যৱস্থা মেৰামতিৰ অভাৱত বিভিন্ন অংশৰ দুৰৱস্থা চৌদিশে কেৱল ধূলি আৰু ধূলি নানা বেমাৰৰ আগজাননী স্বাস্থ্যৰ বাবে এটা ভয়ংকৰ কথা যিহেতু ধূলিৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হ'ব পাৰে আৰু কিন্তু মহানগৰীৰ বিভিন্ন ঠাইত যি নিৰ্মাণ কাৰ্য চলি আছে তাৰ ফলত সমগ্ৰ গুৱাহাটীতে ধূলিৰ পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতৰ স্মাৰ্ট চিটিৰ নগ্ন ৰূপ 2 তেওঁলোকে ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে আৰু ইয়াত দ্বিতীয়টো খণ্ড প্ৰকাশ কৰিছে যাতায়াতৰ ক্ষেত্ৰত আনহাতে ৰাজ্যৰ যি বৰ্তমানৰ জ্বলন্ত যি বিষয় সেয়া হৈছে ধিঙৰ যি ঘটনা সেই ঘটনাৰ সন্দৰ্ভতো গুৰুত্ব সহকাৰে বাতৰি প্ৰকাশ কৰা হৈছে হাৰি যায় অপৰাধী নহয় শাস্তি অসমত 5 বছৰত 2% গোচৰতো দোষী সাব্যস্ত হোৱা নাই অভিযুক্ত এটা দুৰ্ভাগ্যজনক খবৰ বিভিন্ন অপৰাধ সংঘটিত হোৱাৰ পাছতো কিন্তু আইনৰ সুৰুঙাৰে এই অপৰাধী হাৰি যাবলৈ সক্ষম হয় আৰু এই ধৰণৰ বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতখনে মুখ্যমন্ত্ৰীৰ মন্তব্য গুৰুতৰ ভাবুকিৰ সন্মুখীন খিলঞ্জীয়া মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে এটা বিশেষ সম্প্ৰদায়ৰ দ্বাৰা খিলঞ্জীয়া লোকসকল ভাবুকিৰ সন্মুখীন হৈছে আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম
বাতৰি কাকতখনে আন এটা বাতৰি কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰণালয় অসমৰ মুখ্য সচিবক জবাবদিহি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ সোণাই ৰূপাই অভয়াৰণ্য চাৰিদুৱাৰ বালিপৰা বনাঞ্চলৰ 50,000 হেক্টৰ ভূমিত অবৈধ দখল 4 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ বিভিন্ন অঞ্চলৰ যি বনাঞ্চলসমূহত অবৈধ দখল হৈছে এই সন্দৰ্ভত সেউজ ন্যায়াধিকৰণে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু চৰকাৰৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতখনে এবাৰ হাতত তুলি ল'ব বিচাৰিছো অন্য এখন বাতৰি কাকত আমাৰ অসম বাতৰি কাকত আমাৰ অসম কাকতখনতো ধিঙৰ ঘটনা সন্দৰ্ভত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে শিৰোনাম দিছে কিশোৰীক দলবদ্ধ নিৰ্যাতন ৰাজ্যজুৰি ক্ষোভৰ অগণি ধিঙত উত্তেজনা দল সংগঠনৰ বিক্ষোভ বিৰোধীও সৰব সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে এনে ধৰণৰ কাণ্ড কৰি আহিছে এক বিশেষ সম্প্ৰদায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ উদ্ধৃতিৰে বাতৰি শিৰোনাম প্ৰকাশ কৰিছে আমাৰ অসম বাতৰি কাকতখনে ছাত্ৰীগৰাকী টিউচনৰ পৰা উভতাৰ পথত খাপ পিটি আছিল তিনি অভিযুক্ত আৰক্ষীৰ জালত তফজ্জুল আৰু জুনাইদুল তৃতীয় অভিযুক্ত তিনিজন অভিযুক্ত আৰু ইয়াৰে এটা এতিয়াও পলাতক অৱস্থাত আছে আৰক্ষীৰ জালত দুটা ইতিমধ্যে ধৰা পৰিছে এটা হৈছে তফজ্জুল আৰু আনটো হৈছে জুনাইদুল কিন্তু খবৰ অনুসৰি ছাত্ৰীগৰাকী টিউচনৰ পৰা উভতি অহাৰ পথত খাপ পিটি আছিল বুলি জানিব পৰা গৈছে অৰ্থাৎ পূৰ্ব পৰিকল্পিত এক ঘটনা বুলি ইতিমধ্যে সকলে দাবী কৰিছে আৰু এই সন্দৰ্ভত ফাঁচীৰ দাবী তুলিছে সকলে প্ৰতিবাদ হৈছে সমগ্ৰ ৰাজ্যজুৰি এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে চৰকাৰক চৰম সীমা দি হুংকাৰ 6 জনগোষ্ঠীৰ হয় জনজাতিকৰণ নহয় গাদীচ্যুত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দীৰ্ঘদিনীয়া এটা দাবী আৰু এই সন্দৰ্ভত পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে দাবী উত্থাপন হৈছে যে যি 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ সেয়া কৰিব লাগে আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণ কৰিছিল আৰু ইউক্ৰেইন ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিশেষ ফটো বিশেষভাৱে চৰ্চিত হৈছে জেলেনস্কি ইউক্ৰেইনৰ জেলেনস্কিক সাৱটি ধৰা এখন ফটো যুদ্ধৰত জেলেনস্কিক আলিংগন মোদীৰ এই সন্দৰ্ভত বাতৰি ফটোখনৰ সৈতে প্ৰকাশ কৰিছে আমাৰ অসম বাতৰি কাকতখনে আৰু এটা বাতৰি ডিজিপি জিপি সিঙৰ মন্তব্যৰ উদ্ধৃতিৰে কঠোৰতম শাস্তিৰ ইংগিত ডিজিপি জিপি সিঙৰ কোনো সাৰি নাযাব মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে কোনো সাৰি নাযাব বুলি ধৰ্ষণকাৰী সঞ্জয়ৰ হৈ ওকালতি কৰিছে মহিলা অধিবক্তাই কলকাতাৰ ধিঙৰ ঘটনাৰ পূৰ্বতে কলকাতাৰ যি ঘটনা সংঘটিত হৈছিল সমগ্ৰ দেশ কঁপাই যোৱা ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই ইতিমধ্যে চিকিৎসকসকলে সাময়িকভাৱে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে যদিও উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত গোচৰ চলি আছে আৰু সমগ্ৰ দেশতে ইয়াৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ চলি আছে এই যি নিৰ্যাতনকাৰী অভিযুক্ত সঞ্জয় ৰায় সেই সঞ্জয় ৰায়ৰ হৈ ওকালতি কৰিছে মহিলা অধিবক্তাই আৰু চৰকাৰৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আদালতক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে এই সন্দৰ্ভতো এটা বাতৰি প্ৰকাশ কৰা হৈছে এটা উদ্বেগজনক খবৰ 24 ঘণ্টাত দেশত 86টা ধৰ্ষণৰ ঘটনা ধৰ্ষকক ফাঁচীৰ দাবী অখিলৰ দেশৰ এটা আসলতে যি তথ্য যে 24 ঘণ্টাত 86টা ধৰ্ষণৰ ঘটনা সংঘটিত হয় এখন দেশ ভাৰতবৰ্ষত গতিকে সঁচাকৈ এটা চিন্তনীয় বিষয় এই সন্দৰ্ভত চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত নহয় কিন্তু কোনো ফলপ্ৰসূ এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলস্বৰূপে এনে ধৰণৰ ঘটনা সদায় সংঘটিত হৈ আছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে শোণিতপুৰত অসহায় দিব্যাংগ কিশোৰীক ধৰ্ষণ অভিযুক্ত ধৃত দেৰগাঁৱত 12 বছৰীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা বিগত 24 ঘণ্টাত ৰাজ্যত কেইবাটাও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে যি ঘটনাই আসলতে ৰাজ্যৰ যি পৰিস্থিতি যি সমাজৰ যি ছবি এখন দাঙি ধৰিছে ইয়াত অত্যন্ত দুৰ্ভাগ্যজনক আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম বাতৰি কাকতখন আৰু শেষত হাতত তুলি ল'ব বিচাৰিছোঁ নিয়মীয়া বাৰ্তা বাতৰি কাকতখন নিয়মীয়া বাৰ্তা বাতৰি কাকততো ধিং ঘটনা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে এনে ধৰণৰ বাতৰি প্ৰকাশ কৰা হৈছে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে তিনি নৰাধমৰ পাশবিকতাত ৰাজ্যত ক্ষোভৰ অগণি ধিঙত খিলঞ্জীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ কাণ্ড ৰাজপথে অগণিত লোকৰ উদ্দাত্ত ধ্বনি এনকাউণ্টাৰ কৰক ধৰ্ষকক ধৰ্ষিতালৈ ন্যায় বিচাৰি ৰাজ্য কপালে ক্ষুব্ধ জনতাই 24 ঘণ্টাত সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী জনতা নগাঁৱত যুৱ ছাত্ৰৰ বিশাল সমদল আমচুৱে উত্তাল কৰিলে লাহৰীঘাট মৰিগাঁৱত সহায় অসমৰ গৰ্জন মৈৰাবাৰী জামে মছজিদৰ পৰা ওলাল বৃহৎ মিছিল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে প্ৰতিবাদ কৰিছে এই যি নাৰকীয় ঘটনা সংঘটিত হৈছে কোনো সুস্থ সমাজৰ কোনো সভ্য নাগৰিকে এই ঘটনা কোনো কাহানিও সমৰ্থন নকৰে আৰু তাৰ বাবে সেই কিশোৰীগৰাকীৰ সমৰ্থনত ৰাজ্যত প্ৰতিবাদ হৈছে আৰু যি অভিযুক্ত সেই অভিযুক্তক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে ছাত্ৰী ধৰ্ষকাৰী তফজুল ইছলামক গ্ৰেপ্তাৰ এতিয়াও পলাতক ধিংকাণ্ডৰ নৰাধমৰ সন্ধানত আৰক্ষীৰ অভিযান চিকিৎসালয়ত
ভাষ্য গ্ৰহণ তদন্তকাৰী বিষয়াৰ বৃহস্পতিবাৰে নিশা 10 বজাত চেতনা ঘূৰাই পালে নিৰ্যাতিতাই 3 পাখণ্ডই বলাৎকাৰৰ পূৰ্বে চেতনা নাশকৰে নাবালিকাক নিছিল নিৰ্জন স্থানৰ ন তথ্য উন্মোচন হৈছে ঢিঙৰ ঘটনা সন্দৰ্ভত আৰু এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে যেহেতু তদন্ত কৰি আছে নতুন হেতু পোহৰলৈ আহিব মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰা হৈছে নামনি মধ্য অসম বৰাক উপত্যকাত খিলঞ্জীয়াসকলে থাকে ভয় সন্ত্ৰাসৰ পৰিৱেশত ঢিঙৰ ঘটনাৰে জড়িতৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম নিৰ্দিষ্ট একাংশ মানুহে অসমীয়াক বাৰে বাৰে আক্ৰমণ কৰিছে চৰকাৰ বহি নাথাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ উদ্ধৃতিৰে নিয়মীয়া বাৰ্তা কাকতে এই বাতৰি প্ৰকাশ কৰিছে ঢিং কাণ্ডৰ প্ৰতিবাদত শিৱসাগৰ কপাই 30টাকৈ সংগঠনৰ সকিয়নি এসপ্তাহৰ ভিতৰতে উজনি অসম এৰিব লাগিব পূৰ্ববংগীয় মিয়াই উগ্ৰ অপৰাধ প্ৰৱণতাৰ বাবে খিলঞ্জীয়া বোৱাৰী জীয়াৰীৰ নিৰাপত্তা বিঘ্নিত হৈছে ৰাজপথলৈ ওলাই মিয়াৰ বিৰুদ্ধে ধ্বনি দিলে খিলঞ্জীয়া মুছলমানসকলে আজি বহিৰাগত মুছলমান বুলি কোৱা হয় বা সেইসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু এনেধৰণৰ বাতৰি প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা বাতৰি কাকতে আৰু কেইবাটাও বাতৰি প্ৰকাশ কৰা হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে জনতাক মাধমাৰ সোধোৱা স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত বিক্ষোভ শক্তি বিভাগ এপিডিচিএলৰ বিৰুদ্ধে ক্ষোভ অব্যাহত গুৱাহাটীৰ বিজুলী ভৱনৰ সন্মুখত অসম জাতীয় পৰিষদ আৰু গণেশগুৰিত আম আদমি পাৰ্টিৰ প্ৰতিবাদ ডিবি ষ্টক ব্ৰকিঙৰ বিৰুদ্ধে অব্যাহত তদন্ত লেনদেনৰ সমস্ত তথ্য থকা একাউণ্টেণ্ট জিন্তুক জেৰা প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ বিৰুদ্ধেও এজাহাৰ ক্ষুব্ধ ৰাইজৰ এটা বিয়াগুম কেলেংকাৰী বিয়াগুম প্ৰবঞ্চনাৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে প্ৰায় 4,000 কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছে আৰু সেই ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত আছে ৰাইজে প্ৰতিবাদ চলাই আছে আৰু অভিযুক্তক এতিয়াও পলাতক হৈ আছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে কলকাতাৰ ঘটনা সন্দৰ্ভত মূল অভিযুক্ত সঞ্জয় ৰায় গভীৰভাৱে আসক্ত পৰ্নোগ্ৰাফিৰ প্ৰতি আৰজিকৰ মেডিকেল কলেজৰ 4 কৰ্মচাৰীক পলিগ্ৰাফ টেষ্ট কৰিব চিবিআই পলিগ্ৰাফ টেষ্ট কৰিব আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্ৰেইন ভ্ৰমণ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে জেলেনস্কিৰ কান্ধত হাত থৈ যুদ্ধত প্ৰাণ হেৰুওৱা শিশুৰ স্মাৰক পৰিদৰ্শন মোদীৰ প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ইউক্ৰেইন ভ্ৰমণ প্ৰবাসী ভাৰতীয়ৰ ভাৰত মাতা কি জয় ধ্বনিৰে প্ৰধানমন্ত্ৰীক আদৰণি আৰু এয়া আছিল নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা মুখ্য বাতৰি শিৰোনামসমূহ আজিলৈ ইমানে এনেধৰণৰ বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ ধন্যবাদ